নমস্কাৰ। আজি এটা হাস্যপদ অৰ্থাৎ হাঁহি উঠা কথা আপোনালোকৰ আগত অৱগত কৰিবলৈ আগবাঢ়িছোঁ। আজি কথাটো হ'ল গৱেষণা পত্ৰ লেখন সম্পৰ্কীয় কিছু তথ্য সম্পৰ্কে। মোলৈ বহু মেইল আহে গৱেষণা পত্ৰ লিখা সম্পৰ্কে, আৰু বেছিভাগ মেইলেই হ'ল ফ্ৰড, ফেক। ফেচবুকতো তেনেকুৱা বহু আজিকালি এডভাৰটাইজ থাকে, এই ধৰণৰ এডভাৰটাইজ যে পইচা দি গৱেষণা পত্ৰ লিখিব পাৰি, পইচা দি মেছেজ লিখিব পাৰি। কিন্তু আপোনালোকে যদি এনেকুৱা যিবোৰ এডভাৰটাইজ সেইবোৰক বিশ্বাস কৰি এচিছ অথবা গৱেষণা পত্ৰ লিখিবলৈ যায়, তেতিয়াহ'লে নিজে পস্তাব। কাৰণ এইবোৰ গোটেইবোৰ হ'ল ফেক কিছুমান জাৰ্নেল, আৰু এই গৱেষণা প্ৰস্তুত কৰা মানুহবিলাকো গোটেই ফেক। সিহঁতে গোটেই ChatGPT, জেমিনাই এইবোৰৰ পৰা তথ্যবিলাক লৈ আপোনালোকক গৱেষণা পত্ৰ বনাই দিব। কিন্তু কথাটো হ'ল কি, এই যে তলত কমেণ্ট কৰিছে শিক্ষকজনে, তেওঁ গৱেষণা পত্ৰ এখন লাগে, এনেকুৱা ধৰণৰ আয়াসতে বস্তু পাবলৈ চেষ্টা কৰা গৱেষকৰ সংখ্যাই আজিকালি যথেষ্ট বেছি। গতিকে যিসকল প্ৰকৃত গৱেষক, সেইসকল এনেকুৱা যিবোৰ ফেক ৰিচাৰ্চ পেপাৰ লিখা এডভাৰটাইজ সেইবোৰৰ পৰা বাচি থাকে। ধন্যবাদ।